মোক এবাৰ পিতাৰ ওচৰলৈ যাবলৈ দিয়ক। যোৱাৰ কোনো প্ৰয়োজন নাই। তুমি কোৱাৰ কাৰণে ৰাজ্যত মংগল ঘটিছে। সেয়ে তোমাক বধ কৰিবলৈ ৰজাই আদেশ দিছে। আৰু মোৰ আই তোমাৰ আই দুখী। মই দুখুখ হলো। এয়া মোৰ দুৰ্ভাগ্য। ইয়াত মোৰ আই কি দোষ? যদি মোক বধ কৰিলে আমাৰ ৰাজ্যখন ভালে থাকে, তেন্তে মোক বধ কৰক। মোৰ আই নামাৰিব। মই আপোনাৰ চৰণত ৰাজাই তেন্তে মই একো কৰিব নোৱাৰো। ৰজাৰ আদেশ কাৰ্য কৰিলে ৰজাৰ বহু হত্যা কৰিব। নালাগে নালাগে সেনাপতি, মোক জীয়াই ৰাখিব নালাগে। মোৰ কোনো বধ কৰাৰ পাছত মই বাৰু জীয়াই থাকিব নোৱাৰিম। তেন্তে মই পিতাক এবাৰ চাই আহিলো। মই যে পিতাক জীৱনত কাহানিও দেখিলো। নালাগে নালাগে, যি ৰজাই ৰাজ্যৰ শান্তি প্ৰতিষ্ঠাৰ নামত নিজৰ ভাইটা পুত্ৰ হত্যা কৰাব পাৰে, সেই ৰজাৰ পিতৃ বুলি নকবি। নহয় আই, পিতা মোৰ পিতা হলেও ৰজাই নিজৰ ৰাজ্য ভাবিবই লাগিব। হাই হাই বিধাতা, তুমি কিয় ইমান নিষ্ঠুৰতা? ইমান জ্ঞানী মোৰ গুণক কিয় নোপোৱা কৰি জন্ম দিলা? মোৰ গুণ কেইবাৰৰ বাবে তো কুকুৰ ছাগলী নাই। সেনাপতি, মোৰ এটা অনুৰোধ ৰক্ষা কৰিবানে? কওক মহাৰাণী।